নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি যে বৰ্তমান আপোনালোকে যিটো ইনকিউবেটৰ দেখা পাই আছে, এইটো ইনকিউবেটৰ ডেলিভাৰী পঠাম তেজপুৰলৈ। এইটো ইনকিউবেটৰ বনাইছোঁ আমি যোৱা কাইলৈ, দুটা থাৰ্মোকলেৰে বনাই দিছোঁ। আৰু ভিতৰত আছে দুটা ফেন, দুটা হোল্ডাৰ আৰু আছে কণ্ট্ৰলাৰ। তো ধুনীয়াকৈ এডপ্টৰ আছে, ধুনীয়াকৈ আমি ফিনিচিং কৰি তাৰপিছত আজি ডেলিভাৰী দি দিম। আৰু যিজন দাদাই অৰ্ডাৰ কৰিছিলে মেচিনটো, সেইজন দাদাই 500 টকা এডভান্স কৰিছিলে দুদিন আগতে। তো আজি সেইজন দাদাৰ ওচৰলৈ মই এই ইনকিউবেটৰ মেচিনটো ধুনীয়াকৈ দি দিম। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি মই পাৰোঁ দাদাজনক দেখাবলৈ মই চেষ্টা কৰিম ভিডিঅ'ত, ঠিক আছে। আৰু এই ইনকিউবেটৰটো চাওক, আমি দুটা কালাৰ দিছোঁ, এটা হ'ল গ্ৰীণ আৰু এটা হ'ল ব্লু। এনে আমি যিটো কালাৰ ইউজ কৰোঁ সেইটো হ'ল আপোনাৰ য়েলো আৰু ৰেড, কিন্তু সেইটো ব্লেক টিটো আমি পোৱা নাই, সেইকাৰণে বৰ্তমান এইটোৱে লগাই দিছোঁ মানে। তো ধুনীয়াকৈ ফিনিচিং কৰি দিছোঁ, আপোনালোকে দেখাই পাইছে। এয়া ভিতৰত দেখাই দিয়াচোন, এই গ্লাছৰ ভিতৰত যে। তো একচুৱেলি কি হ'ল, আমি আগতেই মানে পেকিং কৰিলোঁ, সেইকাৰণে মানে দেখাব পৰা নাই আপোনালোকক। তাৰপিছত মই ক'লোঁ যে পেকিং যে কৰিলা এতিয়াতো দেখাব লাগিব নহয়। তো তাৰপিছতো মই আপোনালোকক ভিডিঅ'ত দেখাই দি আছোঁ ক্লিপটো, আমি যেতিয়া মানে ইনকিউবেটৰ মেচিনটো বনাইছোঁ তাৰপিছত মানে আপোনালোকৰ ক্লিপটো দেখাই দি আছোঁ, ঠিক আছে। আৰু এইফালে যে দেখা পাই আছে আপোনালোকে, এইয়া মানুহজন, মেইন মানুহজন এয়ে হয়, ঠিক আছে। তো মোৰ ইনকিউবেটৰ মেচিন যিমান মানে ইনকিউবেটৰ মেচিন বনোৱা হৈ আছে, এয়া মেকানিকজন আপোনালোকক আজি দেখাই দি আছোঁ, ঠিক আছে। আৰু যদি আপোনালোকৰ এই ইনকিউবেটৰ মেচিনৰ বিষয়ে যদি আপোনালোকৰ কিবা তথ্য জানিব লগা আছে, এই মানুহজনৰ লগত আপোনালোকে কণ্টেক্ট কৰিব। ইয়াৰ নাম্বাৰটো দি দিছোঁ, মোৰ ব্ৰাদাৰ হয়, ঠিক আছে। তো তাৰ নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ, ভিডিঅ'ৰ স্ক্ৰীণত। আপোনালোকে তাৰ লগত ধুনীয়াকৈ যোগাযোগ কৰি ল'ব, ধুনীয়াকৈ বুজাই দিব, হয়নে নাই? হয়নে নাই কোৱাচোন? বুজাই দিব না ভালকৈ? আৰু যিমানখিনি মই ইনকিউবেটৰ মেচিন ডেলিভাৰী কৰি আছোঁ, এয়া মেইন মানুহজন ইয়ে মানে বনাই দি আছে ইনকিউবেটৰ মেচিনবিলাক। তো আমি ধুনীয়াকৈ দুজনেই মানে পাৰ্টনাৰশ্বিপ হিচাপত ফাৰ্মখন চলাই আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আগন্তুক দিনলৈকে যাতে ধুনীয়াকৈ আমি মানে আপোনালোকৰ সন্মুখত যাতে ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক দিব পাৰোঁ। আৰু যাতে এই ফাৰ্মৰ বিষয়ে যদি আপোনালোকৰ কিবা জানিব লগা তথ্য থাকে, আমি ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো ভালে থাকক। আৰু মই ভিডিঅ'ৰ শেষলৈকে সেই দাদাজনক দেখাবলৈ চেষ্টা কৰিম, যিজন দাদাই ইনকিউবেটৰ মেচিনটো অৰ্ডাৰ কৰিছিলে, ঠিক আছে। তো চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু এই টমটমটো যে দেখা পাইছে, এইটো আমাৰে টমটম, ঠিক আছে। তো মই এই টমটমেৰে মই লৈ যাম দলগাঁৱলৈ। দলগাঁও লৈ যোৱাৰ পিছত বাছত এই ইনকিউবেটৰটো দি পিনি পিছত মই নিজে ডেলিভাৰী লৈ যাম এই ইনকিউবেটৰ মেচিনটো। তো আপোনালোকে যদি ইনকিউবেটৰ মেচিন ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আৰু মোৰ নাম্বাৰটো ভিডিঅ' স্ক্ৰীণত দিয়াই আছে, 6001727150। এইটো নাম্বাৰ হোৱাটছআপো খোলা আছে, আপোনালোকে যদি বিচাৰে হোৱাটছআপতে SMS দিব পাৰিব, ঠিক আছে। তো পিলপিলি ড্ৰাইভাৰটো ময়ে হয় দেই। যদি আপোনালোকৰ ভাড়া চাড়া থাকে আমাৰ আশে পাশে ক'ব, ভাড়াও মাৰি দিম, অসুবিধা নাই। তো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু যিজন দাদাক মই ইনকিউবেটৰ মেচিনটো ডেলিভাৰী কৰিছিলোঁ, সেইজন দাদাই মানে ভিডিঅ'ত অহা নাই, সেইকাৰণে ভিডিঅ'ত দেখাব পৰা নাই। তো ভালে থাকক, ধন্যবাদ। জয় আই অসম।